জাতীয় বিষয় জাতীয় প্ৰশ্নসমূহত যিবোৰ জাতীয়তাবাদী ৰাজনৈতিক দল আছিলে তেওঁলোকে নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে নিজৰ মন্ত্ৰিত্বৰ অভিলাষৰ কাৰণে আৰু অসমৰ জাতীয় সংকট আৰু সমস্যাসমূহক তেওঁলোকে গৌণ কৰি নিজৰ জীৱন সুৰক্ষিত কৰিবৰ কাৰণে তেওঁলোকে কাম কাজ কৰি আহিছে। তেনেকুৱা এটা সময়ত আমি আমাৰ ফালৰ পৰা অসমত পুনৰ আমাৰ নিজৰ ভাষা নিজৰ কৃষ্টি নিজৰ সংস্কৃতি নিজৰ ৰাজনৈতিক ভৱিষ্যত সাংস্কৃতিক ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে আৰু আমাৰ যিসকল উপৰি পুৰুষ আছে স্বৰ্গদেউ চাওলুং চুকাফা মহাৰাজ নৰনাৰায়ণ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ সকলোৱে গঢ়ি থৈ যোৱা এখন সমাজৰ সাতাম পুৰুষীয়া ঐক্য সমন্বয় সম্প্ৰীতিৰ ভেটি শক্তিশালী কৰিবৰ কাৰণে আৰু সকলোৰে জাতীয়তাবাদৰ যি মহান আদৰ্শ যি দৰ্শন আছে তাক পুনৰ উত্থান কৰিবৰ কাৰণে পুনৰ আমি কাম কাজ কৰিছো আৰু এইবাৰ সেইকাৰণে এই ক্ষেত্ৰত অহা ২৬ত আমি অসম জাতীয় পৰিষদে এই যি সৰুপথাৰ সমষ্টি য'ত বিগত সময়ছোৱাত জাতীয়তাবাদৰ এটা উৰ্বৰা ভূমি আছিল জাতীয়তাবাদী নেতা ইয়াৰ পৰা নেতৃত্ব লৈ দিছপুৰলৈ গৈছিল সেই সমষ্টি পুনৰুদ্ধাৰ কৰিবৰ কাৰণে পুনৰ উত্থান কৰিবৰ কাৰণে আৰু এই অঞ্চলৰ ৰাইজক পুনৰ জাতীয়তাবাদৰ পতাকাৰ তলত একত্ৰিত কৰিবৰ কাৰণে চিন্তা কৰি আমি কাম কাজ কৰিছো আৰু আমি আশা ৰাখিছো আগন্তুক দিনসমূহত ৰাইজে বিচৰা সপোনৰ এই যিখন সমাজবাদী জাতীয়তাবাদী দৰ্শন আৰু ধাৰাটো ইয়াত পুনৰ পাবলৈ সক্ষম হ'ব। অসমৰ সুৰক্ষিত ভৱিষ্যত ৰক্ষা কৰিবৰ কাৰণে বা অসমৰ মাটিত স্বাভিমানী শক্তিশালী জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিবৰ কাৰণে এসময়ৰ বিজেপিৰ শক্তিশালী নেতা তথা এই অঞ্চলৰ বিভিন্ন ধৰণৰ কাম কাজেৰে সমাজ সমৃদ্ধি কৰা শক্তিশালী কৰা জীৱন চুতীয়া ডাঙৰীয়া অসম জাতীয় পৰিষদৰ পবিত্ৰ মঞ্চত যোগদান কৰিছে। জীৱন চুতীয়াৰ লগত বহু ব্যক্তি আহি অসম জাতীয় পৰিষদৰ হাত শক্তিশালী কৰিবৰ কাৰণে অসমৰ মাটিত স্বাভিমানী আপোচবিহীন জাতীয়তাবাদৰ ভেটি আৰু সৌধ নিৰ্মাণ কৰিবৰ কাৰণে সকলোৱে আগবাঢ়ি আহিছে। সকলোকে আমি আমাৰ দলৰ পবিত্ৰ মজিয়ালে আমি উষ্ম আদৰণি জনাইছো। এই গোলাঘাট জিলাত এটা সময়ত অসম গণ পৰিষদৰ জন্ম হৈছিল যিখন জিলা জাতীয়তাবাদৰ ভেটি বা এখন উৰ্বৰা পৃষ্ঠভূমি বুলি মানুহে সকলোৱে গ্ৰহণ কৰিছিল সেই গোলাঘাট জিলাত এতিয়া জাতীয়তাবাদৰ সংকট আহিছে বা সমগ্ৰ অসমত জাতীয়তাবাদৰ সংকট আহিছে। জাতীয় বিষয় জাতীয় প্ৰশ্নসমূহত যিবোৰ জাতীয়তাবাদী ৰাজনৈতিক দল আছিলে তেওঁলোকে নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে নিজৰ মন্ত্ৰিত্বৰ অভিলাষৰ কাৰণে আৰু অসমৰ জাতীয় সংকট আৰু সমস্যাসমূহক তেওঁলোকে গৌণ কৰি নিজৰ জীৱন সুৰক্ষিত কৰিবৰ কাৰণে তেওঁলোকে কাম কাজ কৰি আহিছে। তেনেকুৱা এটা সময়ত আমি আমাৰ ফালৰ পৰা অসমত পুনৰ আমাৰ নিজৰ ভাষা নিজৰ কৃষ্টি নিজৰ সংস্কৃতি নিজৰ ৰাজনৈতিক ভৱিষ্যত সাংস্কৃতিক ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে আৰু আমাৰ যিসকল উপৰি পুৰুষ আছে স্বৰ্গদেউ চাওলুং চুকাফা মহাৰাজ নৰনাৰায়ণ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ সকলোৱে গঢ়ি থৈ যোৱা এখন সমাজৰ সাতাম পুৰুষীয়া ঐক্য সমন্বয় সম্প্ৰীতিৰ ভেটি শক্তিশালী কৰিবৰ কাৰণে আৰু সকলোৰে জাতীয়তাবাদৰ যি মহান আদৰ্শ যি দৰ্শন আছে তাক পুনৰ উত্থান কৰিবৰ কাৰণে পুনৰ আমি কাম কাজ কৰিছো আৰু এইবাৰ সেইকাৰণে এই ক্ষেত্ৰত অহা ২৬ত আমি অসম জাতীয় পৰিষদে সেই যি লক্ষ্য আছে সেই লক্ষ্য উপনীত হবৰ কাৰণে আমি কাম কাজ কৰি আহিছো আৰু এইবাৰ এই যি সৰুপথাৰ সমষ্টি য'ত বিগত সময়ছোৱাত জাতীয়তাবাদৰ এটা উৰ্বৰা ভূমি আছিল জাতীয়তাবাদী নেতা ইয়াৰ পৰা নেতৃত্ব লৈ দিছপুৰলৈ গৈছিল সেই সমষ্টি পুনৰুদ্ধাৰ কৰিবৰ কাৰণে পুনৰ উত্থান কৰিবৰ কাৰণে আৰু এই অঞ্চলৰ ৰাইজক পুনৰ জাতীয়তাবাদৰ পতাকাৰ তলত একত্ৰিত কৰিবৰ কাৰণে চিন্তা কৰি আমি কাম কাজ কৰিছো আৰু আমি আশা ৰাখিছো আগন্তুক দিনসমূহত ৰাইজে বিচৰা সপোনৰ এই যিখন সমাজবাদী জাতীয়তাবাদী দৰ্শন আৰু ধাৰাটো ইয়াত পুনৰ পাবলৈ সক্ষম হ'ব।